বানপানী আৰু গৰাখহনীয়া সমস্যা সমাধানৰ কাৰণে। গতিকে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে এই বান আৰু গৰাখহনীয়া সমস্যা সমাধানৰ কাৰণে গুৰুত্ব আৰোপ কৰিবলৈ দাবী উত্থাপন কৰিছে। সরকারি বিকল্প ব্যবস্থা করেছি। বাবা বান গৰাখহনীয়া সমস্যাটো অসমৰ প্ৰত্যেকজন সৰ্বসাধাৰণ ৰাইজৰ এক দীৰ্ঘদিনীয়া দাবী যে অসমৰ বান গৰাখহনীয়া সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে। কিন্তু অতি দুখ আৰু পৰিতাপৰ বিষয় এই যে তদানীন্তন কংগ্ৰেছ চৰকাৰৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ বিজেপি চৰকাৰখনেও কিন্তু এই বান আৰু গৰাখহনীয়া সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে এতিয়ালৈকে স্বীকৃতি প্ৰদান নকৰিলে। আৰু তাৰ ফলত অসমত প্ৰত্যেক বছৰে বান আৰু গৰাখহনীয়াৰ হাজাৰ হাজাৰ লাখ লাখ মানুহৰ বিভিন্ন সা সম্পত্তি ক্ষতিগ্ৰস্ত হোৱাৰ উপৰিও পশুধনৰ পৰা আৰম্ভ কৰি হাজাৰ হাজাৰ মানুহ মৃত্যুমুখত পৰিব লগা নজিৰ কিন্তু এই অসমৰ বুকুত আছে। কিন্তু তৎসত্বেও কোনো এখন চৰকাৰে এই বান গৰাখহনীয়াৰ স্থায়ী সমাধানৰ কাৰণে কিন্তু আজি পৰ্যন্ত গুৰুত্ব প্ৰদান কৰা আমি প্ৰত্যক্ষ নকৰিলো। বৰ্তমানৰ পাকাবেতবাৰী সমষ্টি আৰু আগৰ ভবানীপুৰ সমষ্টিৰ অন্তৰ্গত এই কালজাৰ বৰপেটা ৰূপ সংযোগীৰ যি মুখ্য পথ, সেই পথছোৱা 2021 চনত ভাঙিছিল বানপানীৰ ফলত। কিন্তু আজি 2024 চন, প্ৰত্যেক বছৰে বানপানীত ইয়াতে কিন্তু ভাঙি যায়। ৰাইজে নিজাববীয়াকৈ টকা পইচা খৰচ কৰি কিছু আৰ্ট ফিলিং কৰে, কিন্তু আকৌ বানপানীয়ে ভাঙি এইবাৰ চূৰ্ণ বিচূৰ্ণ কৰিলে এই পথছোৱা। কিন্তু এতিয়ালৈকে এই সমষ্টিৰ স্থানীয় বিধায়ক হৰি তালুকদাৰ ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি কোনো এজন জিলা বিষয়া আজি পৰ্যন্ত কিন্তু এইখিনি ঠাই পৰিদৰ্শন নকৰিলে। আৰু এটা দুখ আৰু পৰিতাপৰ বিষয়, আগতে আমি এটা চাইনবোৰ্ড লক্ষ্য কৰিছো, আদৰ্শ গাঁও বুলি ইয়াতে প্ৰকাণ্ড গেট এখন আছে। এয়াই জানো আদৰ্শ গাঁও? চৰকাৰে আদৰ্শ গাঁৱৰ ভাষা কেতিয়া বুজি পাব? এক লজ্জাজনক বিষয় হৈ পৰিছে। 2021 চনত ভঙা এই ৰাস্তাটো আজি পৰ্যন্ত কিন্তু এচপৰা চৰকাৰীভাৱে মাটি পেলোৱাৰ আমাৰ লক্ষ্য নকৰিলো। গতিকে ধিক্কাৰ জনাইছো এই সমষ্টিৰ বিধায়ক ডাঙৰীয়া, অসম চৰকাৰক, আৰু দাবী জনাইছো অতি সোনকালে বৰপেটা ৰোড কালজাৰ সংযোগী যি পথ, সেই পথছোৱাৰ দুটাকে ঠাইত প্ৰকাণ্ড প্ৰকাণ্ড মানে ভঙা আমি পৰিলক্ষিত কৰিছো। আমি আজি পৰিদৰ্শন কৰিছো, ইয়াতে হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে। এই মুখ্য পথছোৱাৰে দৈনিক হাজাৰ হাজাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি হাজাৰ হাজাৰ মানুহ যাতায়াত কৰে। বিভিন্ন মালবাহী গাড়ীৰ পৰা আৰম্ভ কৰি বিভিন্ন মানুহ এই পথছোৱাৰে যাতায়াত কৰে। আজি সম্পূৰ্ণভাৱে বিকল হৈ পৰিছে। আজি স্থানীয় কিছু যুৱকসকলে মাত্ৰ 2-3টামান বাঁহেৰে কোনোমতে ইপাৰ সিপাৰ কৰাৰ ব্যৱস্থা কৰিছে। এতিয়ালৈকে কোনো প্ৰতিনিধি অহা নাই, এতিয়ালৈকে জিলা প্ৰশাসনৰ কোনো বিষয়ববী অহা নাই, এতিয়ালৈকে ইমাৰ্জেঞ্চি ফাণ্ডৰ পৰা যে ইয়াত এখন হাকুৰ ব্যৱস্থা কৰিব লাগে, সেই হাকুৰ ব্যৱস্থা পৰ্যন্ত হোৱা নাই। গতিকে দাবী জনাইছো অসম চৰকাৰ, জিলা প্ৰশাসন আৰু স্থানীয় বিধায়ক। আৰু এই স্থানীয় বিধায়কক মই কম যে আপুনি অসমৰ ভিতৰত আটাইতকৈ অক্ৰমণ্য এগৰাকী বিধায়ক, কাৰণ আপুনি এতিয়ালৈকে এই হুকমাৰা গাঁৱৰ কোনো গুৰুত্ব প্ৰদান কৰা নাই। আপোনাক এই অঞ্চলৰ ৰাইজে ভোট প্ৰদান কৰি বিধায়ক বনাইছে, নিৰ্লজ্জভাৱে এই হুকমাৰা গাঁৱৰ উন্নয়নৰ প্ৰতি আপুনি পিঠি দিছে। আজি আপোনাক এই ভঙা ঠাইৰ পৰাই মই ঘোষণা কৰিছো, হৰি তালুকদাৰ হৈছে এটা কাগজৰ বাঘ। তেওঁৰ কাম কৰাৰ কোনো দক্ষতা নাই, তেওঁৰ কোনো কৰ্মদক্ষতা নাই। এটাইতকৈ নুপুংসক বিধায়ক যদি আছে অসমৰ ভিতৰত, এই হৰি তালুকদাৰ আছে। মই তেখেতক লাজ থাকিব লাগে। তেখেতৰ সমষ্টিত আজি 21 চনত ভঙিছে আৰু তেখেতে 21 চনত বিধায়ক হৈছে। আজি পৰ্যন্ত এই ৰাস্তাটোৰ কোনো মেৰামতিৰ ব্যৱস্থা নকৰিলে বা এপাক দেখা দি এই ৰাইজক সান্তনা দিয়াৰ তেওঁ সময় নাপালে। গতিকে অতি সোনকালে হৰি তালুকদাৰৰ পৰা আৰম্ভ কৰি অসম চৰকাৰ আৰু জিলা প্ৰশাসনক এই অঞ্চলৰ বানপানীৰ বুজ লৈ
এককালীন সাহায্য প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছোঁ আৰু এই ৰাস্তা ঘাটৰ সমস্যা সমাধান কৰাৰ দাবী উত্থাপন কৰিছোঁ। অসমত তদানীন্তন যি চৰকাৰ আছিল সেই চৰকাৰখনেও ডাঙৰ ডাঙৰ লেকচাৰ মাৰিছিল অসমৰ বান সমস্যাক লৈ, কিন্তু তেওঁলোকেও ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নকৰিলে। প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই অসমৰ ৰাজপাট দখল কৰা বিজেপি চৰকাৰেও এই বান গৰাখহনীয়াৰ সমস্যা সমাধানৰ ক্ষেত্ৰত এটা পদক্ষেপ লোৱাৰ কিন্তু আমি নজিৰ দেখা নাপালোঁ। আৰু সেইকাৰণেই বছৰ বছৰ অসমৰ অৰ্থনৈতিক অৱস্থা তছ কৰি পেলাই অসমত হোৱা বানপানীয়ে আৰু অসমৰ যি ভাৰতবৰ্ষ বা বিশ্বৰ বুকুত ভাৰতবৰ্ষ বা অসমখন যে আজি এনেকুৱা অৱস্থা, এনেকুৱা দুৰৱস্থা একমাত্ৰ বানপানী আৰু গৰাখহনীয়া সমস্যা সমাধানৰ কাৰণে। গতিকে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে এই বান আৰু গৰাখহনীয়া সমস্যা সমাধানৰ কাৰণে গুৰুত্ব আৰোপ কৰিবলৈ দাবী উত্থাপন কৰিছে।